নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৰিজাল্ট সম্পৰ্কীয় বহুত বেছি আপডেট আহিছে ইতিমধ্যে মই তোমালোকক ইয়াৰ আগৰ ভিডিঅ'টোত জনাইছিলোঁ যে যেতিয়ালৈকে শিক্ষামন্ত্ৰী মহোদয়ৰ টুইট নাহে তেতিয়ালৈকে তোমালোকে ৰিজাল্ট দিব নে নিদিয়ে সেই কথাটো বিশ্বাস নকৰিবা আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ এই টুইট ইতিমধ্যে আহিছে আৰু মই তোমালোকক শিক্ষামন্ত্ৰী মহোদয়ৰ টুইটটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু কাইলৈ ৰিজাল্ট দিব নে নিদিয়ে এই টুইটটোৰ পৰা তোমালোকে নিজে অনুমান কৰি ল'ব পাৰিবা এইটো হৈছে শিক্ষামন্ত্ৰী মহোদয়ৰ টুইট আৰু এই টুইটটো চোৱাৰ আগতে তলৰ এখন তোমালোকে স্ক্ৰীনশ্বট চাবৰ কাৰণে চেষ্টা কৰা এইটো হৈছে এটি বিশেষ স্ক্ৰীনশ্বট আজিৰ দিনত এই স্ক্ৰীনশ্বটটো বিশেষকৈ ভাইৰেল হৈছিল আৰু এই স্ক্ৰীনশ্বটটোত লিখা হৈছে সেৱা NAHSEC will declare the result of HSLC and HS exam 2024 Saturday to 20 April at 10 through sevaonline.org other website আৰু এনেকুৱা ধৰণৰ ৱেবছাইট কেইটা দিয়া হৈছে গতিকে এই যেটো মেছেজটো ইতিমধ্যে ফেক বুলি ইতিমধ্যে শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে কি এই যেটো ৱেবছাইট এই যেটো মানে এই মেছেজ অৰ্থাৎ এই টুইটাৰ আৰু তেখেতৰ যেটো তেখেতে কৰা টুইট বুলি যেটো স্প্ৰেড হৈ আছে এই টুইটটো সম্পূৰ্ণ ভুৱা বুলি ইতিমধ্যে তেখেতৰ এই টুইট কিছু সময় আগতে তেখেতে টুইট কৰিছে কোনোবা দুষ্ট চক্ৰই এইটো স্প্ৰেড কৰি আছে আৰু তেখেতে এটা বিশেষ কথা উল্লেখ কৰিছে যে কি দিস ইজ নট ট্ৰু এইটো সত্য নহয় যে কি কাইলৈ শনিবাৰে যে ৰিজাল্ট দিয়া হ'ব সেই কথাটো সত্য নহয় বুলি কোৱা হৈছে এণ্ড সেৱা উইল এনাউন্স দি ৰিজাল্ট এজ পাৰ ইটছ শিডিউল আৰু সেৱাই এই মানে হায়াৰ মেট্ৰিকৰ ৰিজাল্ট তেওঁলোকৰ নিজৰ শিডিউল মতে ঘোষণা কৰিব গতিকে এইটো সত্য নহয় গতিকে কাইলৈ যে ৰিজাল্ট দিব এইটো সত্য নহয় এই টুইট মতে এইটো কথা স্পষ্ট হৈ পৰিছে যে কি চাও তোমালোকে এইটো চোৱা দিস ইজ নট ট্ৰু এণ্ড সেৱা উইল এনাউন্স দি ৰিজাল্টছ এজ পাৰ ইটছ শিডিউল অৰ্থাৎ ইয়াতে যে যেটো লিখিছে যে কি 10টা বজাত এই 20 তাৰিখে শনিবাৰে 10 বজাত যেটো ৰিজাল্ট দিব আৰু শিক্ষামন্ত্ৰী মহোদয় যেটো টুইটটো স্প্ৰেড কৰা হৈছে এই টুইটটো শুদ্ধ নহয় আচলতে এই টুইটটো শুদ্ধ নহয় বুলি কোৱা হৈছে ৰিজাল্টটো যে নিদিব সেই কথা কোৱা হোৱা নাই এই টুইটটো শুদ্ধ নহয় আৰু সেৱাই এই ৰিজাল্ট তেওঁলোকৰ নিজৰ শিডিউল মতে ঘোষণা কৰিব কোনো দুষ্ট চক্ৰৰ এই কামটো কৰি আছে সেই কথাটো তেখেতে উল্লেখ কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত নতুন টুইট অহালৈকে আমি অপেক্ষা কৰিব লাগিব বা সেৱাৰ তৰফৰ পৰা নতুন এই যি কোন ধৰণৰ নটিফিকেশন অহালৈকে আমি অপেক্ষা কৰিব লাগিব আৰু আমি তোমালোকক কৈছো গোটেই ৰাতিটো তোমালোকক আমি এনেকুৱা ধৰণে আপডেট দি থাকিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধু বান্ধৱী সকলক চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিবা আৰু আমাৰ হোৱাটছআপ চেনেল ষ্টুডেণ্টছ কুইন এছাম এৰ লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে তোমালোকে তাত ক্লিক কৰি জয়েন হ'ব কাৰণে নাপাহৰিবা ধন্যবাদ ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন কৰি থৈ দিবা